বিন্নাকান্দি সমষ্টিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমল। অজাপৰ প্ৰাৰ্থীৰ সন্মুখতে প্ৰায় নিস্তেজ হৈছে আজমল। সেই লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য আজমলৰ। লুৰিণজ্যোতি গগৈক মুছলমানৰ শত্ৰু আখ্যা AIUDF প্ৰধানগৰাকী। বন্ধু কৰি মই প্ৰুফ কৰি দেখাই দিম শত্ৰু। এই আমাৰ লাখ লাখ মা ভনীৰ নাম কৰ্তন কৰাইছে NRC লিষ্টৰ পৰা। মই শত্ৰু কম, এই শত্ৰু আছিল, শত্ৰু থাকিব, দিনত থাকিব। আৰু যি তাক টিকেট লৈ আহিছে এইটো সবচে ডাঙৰ মুছলমানৰ শত্ৰু। আৰু যিসকলে এইসকলৰ তাৰ এই যে ভাঙ্গা জাহাজ লৈ আহিছে, যিসকলে বিদেশ গৈ টুপি পিন্ধি পাগড়ি পিন্ধি দলালি কৰি আছে, ইহঁত মুছলমানৰ সবচে ডাঙৰ শত্ৰু। জবাব দেওক যে লুৰিণজ্যোতি দুষ্ট না শত্ৰু, বন্ধু না শত্ৰু। এইটো সিসকলেও ডুবাইৰ সেই ফালৰ পৰা জবাব দেওক। মই আলতু ফালতু মানুহৰ নাম নলওঁ। যিসকল মুছলমানৰ শত্ৰু পাগড়ি বান্ধাই ডুবাইত বহি আছে, তো তাত হিন্দু মুছলিম নাই। আমাৰ ইয়াত শত্ৰু আৰু আছে। আল্লাহৰ কোৰাণৰ তেখেত কৈ আছে মই হাত ল'ম, মই কোনোদিন নলওঁ। তেখেত কোৰাণৰ ওপৰত হাত ৰাখি, দিলৰ ওপৰত হাত ৰাখি কওক এই লুৰিণজ্যোতি আমাৰ শত্ৰু নহয়, আমাৰ বন্ধু। এইটোই কৈ দিয়ক। তাৰপিছত কলমা পঢ়ক। এনে এইটো কোৱাৰ পিছত কলমা ওলাই